এইবাৰ চাবা 2 নম্বৰৰ 4টো আমি চেষ্টা কৰিছোঁ। তোমালোকে ভালদৰে চাই ল'বা। ইয়াত অংকটোত কি কৈছে পঢ়ি লোৱা আগতে। এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। চোৱা এই অংকটো ৰেলগাড়ীখনৰ দ্ৰুতি, ৰেলগাড়ীখনৰ ভ্ৰমণৰ দূৰত্ব হৈছে ধৰা ইয়াৰে পৰা এই স্থানৰ পৰা বি স্থানলৈ যায়। কিমান দূৰত্ব? এই পৰা বি স্থানলৈ গ'লে 480 কিলোমিটাৰ। ইমান কিলোমিটাৰ তেওঁ গাড়ীখনে দূৰত্ব ভ্ৰমণ কৰে। তো গাড়ীখন সমান গতিত ভ্ৰমণ কৰে। গাড়ীখনে কি কৰে? সমান দ্ৰুতিত ভ্ৰমণ কৰে। তো ধৰা হ'ল ৰেলগাড়ীখনৰ দ্ৰুতি ধৰা হ'ল গাড়ীখনৰ দ্ৰুতি সমান x কিলোমিটাৰ প্ৰতি ঘণ্টা। 1 ঘণ্টাত মানে x কিলোমিটাৰ যায়। যদি x ঘণ্টাত কি কয় x কিলোমিটাৰ বাদ যদি 1 ঘণ্টাত যায় তেনেহ'লে 480 কিলোমিটাৰ বাদ যাবলৈ কিমান সময় লাগিব? এতেকে মুঠ সময় লাগে সমান 480 x কিলোমিটাৰেদি হৰণ কৰিব লাগিব। তেতিয়া ইমান ঘণ্টা হ'ব। তাৰমানে x ভাগৰ 480 ঘণ্টা লাগিব। 480 ঘণ্টা কিলোমিটাৰ যাবলৈ সময় লাগিব ইমান ঘণ্টা। এতিয়া আকৌ এটা কণ্ডিশ্যন কৈছে যে গাড়ীখনে যদি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কমকৈ গ'লহেঁতেন, যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি লাগিলেহেঁতেন। চোৱা এইবাৰ গাড়ীখনৰ দ্ৰুতি ধৰি ল'লোঁ। গাড়ীখনৰ দ্ৰুতি এইটো গাড়ীখনৰ দ্ৰুতি x মাইনাছ 8 কিলোমিটাৰ। নতুন দ্ৰুতি মানে নতুন দ্ৰুতি যদি এনেকুৱা হ'ল গাড়ীখনৰ নতুন দ্ৰুতি এইটো নতুন দ্ৰুতিটো যদি এনেকুৱা হ'লহেঁতেন x মাইনাছ 8 কিলোমিটাৰ তেতিয়া গাড়ীখনৰ কিমান সময় লাগিলেহেঁতেন? গাড়ীখনৰ লাগিলেহেঁতেন 3 ঘণ্টা বেছি সময় লাগিলেহেঁতেন। গতিকে আমি মুঠ সময় লাগিব তেতিয়া কিমান সেইটো লিখি লওঁ। মুঠ সময় সমান 480 x মাইনাছ 8 হৰণ ইমান ঘণ্টা লাগিলে ইমান ঘণ্টা। তো এই মুঠ সময় যে ইমান ঘণ্টা এই সময়টো আগৰ যিটো এই সময় আছে এই সময়তকৈ এই সময়টো 3 ঘণ্টা বেছি। 3 ঘণ্টা বেছি লাগে বুলি কৈছিলে তো 3 ঘণ্টা বেছি। তো 3 ঘণ্টা যেহেতু বেছি গতিকে এইটোৰ পৰা আমি এইটো বিয়োগ কৰিম। এতেকে প্ৰশ্ন মতে 480 by x minus 8 minus 480 by x equal to 3 এইটো হলে আমি কি কৰিম এতিয়া
ইয়াক আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰোঁ। আৰ্হিত প্ৰকাশ কৰিবলৈ কি কৰিব লাগিব চোৱা 480 ইয়াতো আছে 480 ইয়াতো আছে 480 টো আমি সাইডত লিখি ললোঁ কমন ললোঁ মানে ইয়াত হ'ব তোমাৰ x1 by x minus 8 minus ইয়াত হ'ব 1 by x এইটো কমন লোৱা 480 টো কমন লোৱা এইখিনি দিব হ'ব ইকুয়াল টু 3 এবাৰ কি কৰিবা এই 480 টো সমান চিহ্নৰ এইফালে আনা অৰ্থাৎ 3 টো ডিভাইড কৰা বুজাব কি হ'ব 1 by x minus 8 minus 1 by x equal to এইটো যদি এই হৰণ কৰো আমি কি হ'ব 3 by 480 এইটো এতিয়া এইটোৰ পৰা এইটো বিয়োগ কৰা এইটো আমাৰ ভগ্নাংশ এইটো আমাৰ ভগ্নাংশ বিয়োগ কৰিলে কি হ'ব চোৱা এইটো লসাগু হ'ব এইটো আৰু এইটোৰ পূৰণফল অৰ্থাৎ x whole into x minus 8 গতিকে ইয়াত হ'ব তোমাৰ x আৰু ইয়াত হ'ব তোমাৰ x minus 8 টো x minus 8 অৰ্থাৎ x minus 2 প্লাস লিখিবা কাৰণ আগত মাইনাস চিহ্ন আছে ইকুয়াল টু এইটো তুমি কাটাকাটি কৰিব পাৰা 3 দিয়ে 2 কাটিলে 3 অবলম্বন 48 শূন্য এটা অর্থাৎ 1/160 এইটো লিখিব পাৰা এইটো লিখিলে আমাৰ কি হ'ব চোৱা তো ইয়াত x minus x এই দুটা কাটাকাটি হ'ব ইয়াত থাকিল আমাৰ ওপৰত 8 তলত এই দুটা পূৰণ কৰিলে হ'ব x স্কয়ার minus 8x ইকুয়াল টু ইয়াত হ'ব তোমাৰ 1/60 এইটো হৈ গ'ল গতিকে এইখিনি আমি ইয়াতে লিখিব পাৰো এইখিনিতে লিখিলো এইখিনি লিখিলে কি হ'ব চোৱা এটা ক্রস মাল্টিপ্লিকেশন সিস্টেমত পূৰণ কৰা তলে উপরে তলে মাজত সমান চিহ্ন আছে গতিকে তলে উপরে তলে পূৰণ কৰিলে হ'ব 1 এৰে তুমি এইটো পূৰণ কৰা তেতিয়া x স্কয়ার minus 8x ইকুয়াল টু এইটো আৰু এইটো পূৰণ কৰা 8 × 0 8 6 × 48 8 এগুণ 4 8 × 8 4 12 অর্থাৎ ये देखो तुम्हारा x स्क्वायर minus 8x minus 1280 ইমান এইটো আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ হৈ গ'ল এইটো আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ হৈ গ'ল গতিকে প্ৰথমতে দ্বিঘাত সমীকৰণৰ আৰ্হিত আমি এনেকৈ প্ৰকাশ কৰিব লাগিব ঠিক আছে হ'ব দিয়া